প্ৰচাৰৰ আজি শেষ দিন আবেলি 4 বজাৰ লগে লগে যেহেতু প্ৰচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হ'ব বা শেষ হ'ব তাৰ পিছত আৰু কোনো ধৰণৰ প্ৰচাৰ প্ৰাৰ্থীসকলে কৰিব নোৱাৰিব আৰু এই সময়ছোৱাত গাঁৱে ভূঞে এতিয়াও যিসকল প্ৰাৰ্থী বা যিসকল দলীয় সমৰ্থক যিসকল সমৰ্থকে একোজন প্ৰাৰ্থীক আগবঢ়াই দিছে তেওঁলোক সকলো ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত ফুলপানীৰ জাজি মৰাণ আৰু ইয়াত উপস্থিত আছে হাতীগুলি জিলা হৰিকৃষ্ণ নেওগ মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বেছি সময় নাই কেইটামান ঘণ্টা মাজত বাকী আছে নিৰ্বাচনী প্ৰচাৰ শেষ কৰিবলৈ গতিকে কুচকাৱাজ কেনেকুৱা আৰু গোটেই পৰিৱেশটো কেনেকুৱা আৰু ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে হয় নমস্কাৰ প্ৰথমেই মই ND24 লাইভলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ জনসাধাৰণে যথেষ্ট আন্তৰিকতা আঁকোৱালি লৈছে আজি এই 8 নং জকাইচুক জিলা পৰিষদৰ যি 7খন গাঁও পঞ্চায়ত আছে এই 7খন গাঁও পঞ্চায়তত আমি এইকেইদিন নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছোঁ চলাওঁতে ৰাইজৰ যিটো বিপুল সঁহাৰি পাইছোঁ এই সঁহাৰিয়ে প্ৰমাণ কৰিছে যে ইয়াত যিবিলাক অন্যান্য দল আছে অন্যান্য দলসমূহৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰৰ তুলনাত ভাৰতীয় জনতা পাৰ্টীৰ সমূহ বিষয়ববীয়া বা সমূহ দলীয় কৰ্মীয়ে প্ৰচাৰ অভিযান যথেষ্ট তুংগত হৈ উঠিছে এতিয়া মূল কথাটো হৈছে যে আপোনালোকে যিহেতু এইবাৰ শিৱসাগৰ বিধানসভা সমষ্টিটোত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নাই কৰা সমান্তৰালভাৱে ৰাইজৰ দল বা কংগ্ৰেছ আছেই মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বিজেপিৰ মূল প্ৰতিদ্বন্দ্বী এইকেইটা পঞ্চায়তত কোন হ'ব গোটেই বিষয়টো এনেকুৱা আমি আটাইকেইজন প্ৰাৰ্থীকে ধন্যবাদ দিছোঁ যেহেতু গণতান্ত্ৰিক এখন দেশত বিভিন্ন বিৰোধী দল হওক বা ৰাজনৈতিক শাসকীয় দল হওক সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে সেই হেতুকে মই আটাইকেইজন প্ৰাৰ্থীলৈ এই মুহূৰ্তত আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ কিন্তু যিটো দেখা গৈছে যে 8 নং জকাইচুক জিলা পৰিষদত অন্যান্য বিৰোধী দলৰ কিন্তু কোনো অস্তিত্বই নাইকিয়া হৈ পৰিছে যে সকলো ৰাইজ দলে বলে কেৱল ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত ঘৰৰ পৰা ওলাই আহিছে আপোনালোকে দেখিছে যে আজি মোৰ সন্মুখত এইসকল মই এইখিনি পাওঁতেই এইসকল ৰাইজ ইয়াত উপস্থিত হৈছে এখেতলোকে এতিয়া ইয়াত আমাৰ লগত অলপ বাৰ্তালাপ কৰিব তাৰপাছত আকৌ নিৰ্দিষ্ট জেগাত আমি গুচি যাম নিৰ্বাচনী প্ৰচাৰ আমি এনেধৰণেই পৰিচালনা কৰি আহিছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিম দেখিছোঁ এই পৰিৱেশটো খুব ভাল লগা হয় এইকেইটা দিনত আৰু আটাইতকৈ ডাঙৰ কথা হয় যে কোন ৰাজনৈতিক দল সেইটো পিছৰ কথা ব্যক্তি বিশেষৰ যিহেতু পঞ্চায়ত নিৰ্বাচনটোত অগ্ৰাধিকাৰ পোৱা যায় গতিকে এতিয়া ৰাইজৰ ওচৰলৈ আপোনালোক যেতিয়া গৈছে ইছ্যু কি হৈছে কি ইছ্যু লৈ ৰাইজৰ সমস্যা কিসমূহ সমস্যাক লৈ আপোনালোকে এক প্ৰকাৰ নিৰ্বাচনত নামিছে আমাৰ জকাইচুক এই ZP এৰিয়াটোত আমাৰ মোটামুটি ৰাস্তা পদূলিখিনি অসুবিধা আছে যথেষ্ট ইয়াৰ আগত আমাৰ হাতীগুলি পঞ্চায়তকে যদি ধৰোঁ আমাৰ ইয়াত অসম গণ পৰিষদ দলৰ আণ্ডাৰত আছিলে যদিও ইয়াত বহুতখিনি কাম এৰি থৈ গৈছে বিশেষকৈ বাট পথ বিশেষ মূল্যে বাট পথ আৰু কিছু আমাৰ যিখিনি চৰকাৰী ঘৰ তেনেকুৱা ধৰণৰ বস্তু বহুত দুখীয়া দৰিদ্ৰ মানুহে ইয়াত পোৱা নাই থাকি গৈছে বাট পৰি গৈছে সেইখিনি ইছ্যুকে লৈছোঁ বাকীটো আমাৰ চৰকাৰৰ যিখিনি আঁচনি আছে প্ৰত্যেক মানুহে পাইছে আৰু চৰকাৰে চবকে অৰুণোদয় আঁচনিৰ পৰা ৰন্ধন গেছৰ পৰা সকলো ধৰণৰ সা সুবিধা দিছে ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে স্কুটি দিছে ভালকৈ পাছ কৰাৰ কাৰণে চৰকাৰ সমূহ আঁচনি ইয়াত সুন্দৰভাৱে চলি আছে আমি বিশেষকৈ ৰাস্তা পদূলি অঞ্চলৰ উন্নয়নৰ কাৰণে বহুত জকাইচুক বুলি কৈ দিয়াৰ লগে লগে জেগাডোখৰ সকলো ক্ষেত্ৰতে পিছপৰা বুলি কয় কিন্তু সেই পিছপৰি যিখিনি বস্তু পিছপৰি আছে সেইখিনি আমি ZPজনৰ হৰিদাৰ নেতৃত্বত আমি গোটেইখিনি ওলাই আহি এবাৰ আমি জকাইচুক সেই ZPটো লৈ আগবাঢ়ি যাব সেইটোৰ ওপৰতে আমি নিৰ্বাচনী হেৰি কৰিছোঁ মোৰ শেষৰটো প্ৰশ্ন আপোনাৰ বেছি সময় নলওঁ মই ইতিমধ্যে মূল প্ৰতিদ্বন্দ্বীৰ কথা কৈছিলোঁ কিন্তু তাৰ পিছতো কৈছোঁ যে আপোনালোকৰ সৈতে অসম গণ পৰিষদ নাই আপোনালোকৰ সৈতে যিটো মিত্ৰতাটোত নাই গতিকে ক'ৰবাত ৰাইজৰ দল বা অসম গণ পৰিষদ ফেক্টৰ হ'বনে নহয় আপোনালোকৰ বিশেষভাৱে ফেক্টৰ নহয় কাৰণ আজিৰ তাৰিখত যিটো সম্ভাৱনা আছে এই সম্ভাৱনা আমি বিভিন্ন সূত্ৰে আদায় কৰিবলৈ সক্ষম হৈছোঁ প্ৰায় 20,000 ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী এই নিৰ্বাচনত জয়যুক্ত হৈ ওলাই যাব মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেয়া হৈছে হৰিকৃষ্ণ নেওগ জিলা পৰিষদৰ প্ৰাৰ্থী বিজেপি দল সমৰ্থিত আৰু কিছু সময় বাকী তাৰ পিছতেই যিহেতু প্ৰচাৰ অভিযান সমাপ্ত হ'ব আৰু এইখিনি সময়ত যিমান দূৰ পাৰে ৰাইজৰ ওচৰলৈ যিখিনি বাকী আছে বা এটা ফ'ল' আপ কৰিবৰ বাবে ৰাইজক এষাৰ মাত দিবৰ বাবে তেওঁলোক সাজু হৈছে ইয়াৰ পৰা বাইক লৈ তেওঁলোকে গাঁৱে ভূঞে যাব চুবুৰীয়ে যাব আৰু এয়াই হৈছে পঞ্চায়ত নিৰ্বাচনৰ যিটো আমেজ যিটো নিৰ্বাচনী এটা আমেজ বুলি কোৱা যায় এই পৰিৱেশটো সদায় এটা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ